নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ বাবে আজি প্ৰথম গঠনাত্মক মান নিৰূপণ 2026-27ৰ প্ৰশ্ন এখন আনিবলৈ বিচাৰিছোঁ চোৱা স্পন্দন পাঠ্যপুথি আমাৰ চতুৰ্থ শ্ৰেণীৰ প্ৰথম গঠনাত্মক মান নিৰূপণৰ প্ৰশ্ন 50 নম্বৰৰ কাৰণে মুঠ 2 ঘণ্টাত আমি এনেধৰণে এখন প্ৰশ্ন প্ৰস্তুত কৰিব পাৰোঁ প্ৰশ্ন আমাৰ এনেধৰণে হ'ব পাৰে চোৱা 1 2 3 4 এনেকৈ প্ৰতিটো প্ৰশ্নতে মাল্টিপুল চইচ তোমালোকে বাছিব পৰাকৈ প্ৰশ্ন প্ৰস্তুত কৰা হৈছে চোৱা এনেধৰণে ইয়াত এই পৃষ্ঠাত 13টা তাৰ পিছৰ পৃষ্ঠাত গৈ 25টালৈকে আমাৰ মাল্টিপুল চইচ কুৱেশ্যন আছে আৰু তাৰ পিছৰ প্ৰশ্নকেইটা তোমালোকে মাল্টিপুল চইচ নহয় তোমালোকে কৰিব লাগিব ঠিক আছে কিন্তু আগৰখিনি তোমালোকে বাছিলেই হ'ল আৰু এটা কথা মনত ৰাখিবা আমি বহুতে ভাবোঁ যে মাল্টিপুল চইচ কুৱেশ্যন বা এনেকৈ বাছিবৰ কাৰণে পঢ়িব নালাগে বেছি কাৰণ আমি অকল সিলেকশ্যনহে কৰিব লাগে 4টা প্ৰশ্নৰ পৰা উত্তৰৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি দিব লাগে কিন্তু ডাঙৰ কথাটো হ'ল ইয়াত আমি বেছি পঢ়িব লাগে কিয়নো আমি দুটামান আমাৰ একে লাগে উত্তৰত কিন্তু তাৰ ভিতৰত আমি শুদ্ধ উত্তৰটো বাছি ল'ব লাগিব আমিতো এনেই কৰি দিলেতো ভুলেই হৈ যাব নহয় জানো সেইকাৰণে আমি এনেধৰণৰ প্ৰশ্নখিনিৰ কাৰণে আমি বেছিহে পঢ়িব লাগে আৰু কম্পিটিটিভ এক্সামবিলাক যিহেতু এই ধৰণৰ হয় প্ৰশ্নখন এনেধৰণৰ সেইকাৰণে তোমালোকক এনেধৰণৰ প্ৰশ্নৰ লগত জড়িত কৰিবলৈ বিচৰা হৈছে তোমালোকৰ চোৱাচোন আমি আজি আহাচোন প্ৰশ্নখনৰ গোটেই উত্তৰখিনি আমি আলোচনা কৰোঁ প্ৰথম প্ৰশ্নত তোমালোকক কি আছে চোৱা পানীভাৰীজনে কান্ধত কলহযোৰ ভাৰ বান্ধি লৈ বাটটোত কোনফালেদি অহা যোৱা কৰিছিল এতিয়া আমি পাইছিলোঁ যে পানীভাৰীজনৰ কথা আৰু ইয়াতে উত্তৰ দিছে চোৱা বাটটোৰ মাজেৰে বাটটোৰ সোঁফালে বাটটোৰ বাওঁফালে বাটটোৰ একা বেকাকৈ আমি এই প্ৰশ্নটো কিতাপতে আছিলে আমি জানো যে বাটটোৰ বাওঁফালে গৈছিলে আৰু সেই বাওঁফালে যাওঁতে বাওঁ দিশৰ ফুলখিনি ফুলি জাতিষ্কাৰ হৈ পৰিছিলে হয়নে ইয়াৰ পিছত চোৱা তাৰপিছত কৈছে যে পিতৃ মাতৃ পাঠটোত সন্তানৰ নিমিত্তে পিতৃ মাতৃয়ে কি কৰে বুলি লেখকে কৈছে যে পিতৃ মাতৃয়ে প্ৰথমতে চকু পানী টুকি থাকে আনন্দ কৰি থাকে দুখ বেজাৰ সহ্য কৰি থাকে একো নকৰে এতিয়া চোৱা চকু পানী টুকি থাকে বুলি ক'লে সকলো সময়তে দুখ কৰি থকাই বুজাব আনন্দ কৰি থকা মানে সকলো সময়তে ফূৰ্তি কৰি থকা বুজাব দুখ বেজাৰ সহ্য কৰি থাকে মানে যিমান দুখ বেজাৰ সহ্য কৰিব লাগে পিতৃ মাতৃয়ে নিজৰ সন্তানৰ কাৰণে কৰে একো নকৰেতো হ'বই নোৱাৰে হয় নে নহয় সেইকাৰণে চি আৰু আমি উত্তৰটো এনেধৰণে লিখিব পাৰোঁ যে চোৱা আমি 2 নম্বৰত যিহেতু বিটো শুদ্ধ হৈছে আমি এনেধৰণে লিখিব পাৰোঁ আমি মাল্টিপুল চইচ কুৱেশ্যনৰ কাৰণে ঐমাৰ থাকে ঐমাৰটো তোমালোকে ABCD যেনেকৈ গুণোৎসৱত তোমালোকে গোল কৰা তেনেধৰণে চিটো গোল কৰিব পাৰা বা যোনটো শুদ্ধ হয় বিটো শুদ্ধ হ'লে বিটোত গোল কৰি দিব পাৰা একৰ উত্তৰ যদি তোমালোকে লিখিবলগীয়া হয় চোৱা এনেধৰণে লিখিব পাৰিবা 1 উত্তৰ চি আমি পৰীক্ষাত কেতিয়াও প্ৰশ্ন লিখিব নালাগে হয়নে আমি উত্তৰ লিখিছোঁ 1 উত্তৰ চি বুলি লিখি বাটটোৰ বাওঁফালে হয়নে আমি তাৰ পিছৰ প্ৰশ্নটো 2 উত্তৰ চিত কি পালোঁ দুখ বেজাৰ সহ্য কৰি থাকে হয়নে নহয় তাৰ পিছৰ প্ৰশ্ন চোৱা আমি চিটো 3টোত যদি যাওঁ পানীভাৰীজনৰ ঘৰ ক'ত আছিল মিলনপুৰ গাঁৱত বিষ্ণুপুৰ গাঁৱত পাহাৰপুৰ গাঁৱত আৰু জ্যোতিপুৰ গাঁৱত আমাৰ মনত আছে বা আমি মনত ৰাখিবলৈ পেলাবলৈ পঢ়িলে আমি এবাৰতে মনত ৰাখিব যে পাহাৰপুৰ গাঁৱত হয়নে এতিয়া আমি যদি MCQ আমাৰ কাৰণে ঐমাৰ থাকে আমি ঐমাৰত চিটোত গোল কৰি দিম এনেকৈ আৰু যদি ঐমাৰ নাথাকে আমি এনেধৰণে লিখিব পাৰিম যে 3 উত্তৰ চি পাহাৰপুৰ গাঁৱত ঠিক আছে তাৰ পিছৰ প্ৰশ্ন কি কৈছে চোৱা 4 প্ৰশ্ন যে তাৰ মনত বৰ বেজাৰ লাগিল ইয়াত তাৰ বুলি কাৰ কথা কোৱা হৈছে সভাসদৰ পানীৰ মানুহৰ জুইকুৰা যেতিয়া তলত দপদপকৈ জ্বলিছিলে কাহিনীটোত আমি আগতে আলোচনা কৰা কাহিনী তোমালোকে পঢ়িছা আৰু তাৰ ওপৰতে আজি মই সম্পূৰ্ণ পাঠবিলাকৰ আলোচনা কৰিবলৈ নাযাওঁ ইতিমধ্যে কৰা হৈছে তোমালোকে চাব পাৰিবা আৰু ইয়াতে জুইকুৰা যেতিয়া দপদপকৈ জ্বলিছিলে বহুত অনিষ্ট হৈছিলে তেতিয়া জুইৰ বেয়া লাগিছিলে ইয়াত তাৰ বুলি জুইৰ কথা কোৱা হৈছে ঠিক আছে আমি জুইৰ 4 উত্তৰ দি জুইৰ এনেধৰণে লিখিব পাৰোঁ ঠিক আছে ইয়াৰ পিছত 5টো চাওঁ আহা ফাতেমা এজনী শান্ত ছোৱালী এই বাক্যটোত বিশেষণ পদটো কি বিশেষণ পদ মানে কি জানানে যি পদে অইন পদৰ দুখ গুণ বুজায় ইয়াতে ফাতেমা বুলি কওঁতে নামটো বুজাইছে ইয়াত দুখ গুণ বুজোৱা নাই বিশেষ্যহে হ'ব এজনীটো ই দুখ গুণ বুজোৱা নাই ইয়াত তোমাৰ শান্ত শব্দটোৱে দুখ গুণ বুজাইছে শান্ত গতিকে চি শান্ত হ'ব ইয়াৰ শুদ্ধ উত্তৰ 5 উত্তৰ চি বুলি লিখি আমি এনেধৰণে লিখিব পাৰিম ঠিক আছে 6ত কি আছে চোৱা গিলা কাৰ্য বা আগুৰি ধৰা কাৰ্যৰ অৰ্থ প্ৰকাশক শব্দটো হৈছে আমি গিলা বুলি কওঁতে আগুৰি ধৰা বা গ্ৰাস কৰা বুলি কওঁ চুবাই খোৱা বুলি কওঁতে চুবাই থকাটোক আচলতে গিলা বুলি ক'ব নোৱাৰোঁ আমি
সম্পূৰ্ণৰূপে তাক তললৈ মুখৰ পৰা ভিতৰলৈ লৈ যাব লাগিব ইয়াক সেইকাৰণে গ্ৰহণ কৰা বা খোৱাটোতকৈ আমি গ্ৰাস কৰাটো উপযুক্ত বুলি ভাবিছোঁ আৰু 6 উত্তৰ ক গ্ৰাস কৰা হ'ব ঠিক আছে তাৰ পিছত চোৱা 7ত কি কৈছে যে নিয়যোগ দ্বিতীয় চ নিয়স্যাংশ এইটো নিয়স্যাংশ হ'লে প্ৰথম নিয়স্যাংশ হ'লে এইটো হ'ব এইটো জৈনজ্ঞ নিয়স্যাংশ নিয় আৰু দ্বিতীয় চ নিয়স্যাংশ গতিকে আমি এইটো এনেধৰণে লিখিব পাৰোঁ ঠিক আছে তাৰপিছত 8ত চোৱা এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য কথাষাৰ কোনে কৈছিলে যে জুই আৰু পানীৰ মাজত যেতিয়া কাজিয়া লাগিছিলে মানুহবোৰে কৈছিলে যে এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য তেওঁলোকক আমি কাজিয়া লাগিবলৈ দিব নোৱাৰোঁ মানুহবোৰে গতিকে 8 উত্তৰ চি মানুহবোৰে বুলি আমি ক'ব পাৰোঁ ঠিক আছে তাৰপিছত আমি 9ত চাওঁ পানী আৰু জুই আখ্যান পাঠটো কোন ঠাইৰ লোককথাৰ পৰা তুলি ধৰা হৈছে কোন ঠাইৰ লোককথা বাৰু পাঠটোৰ আৰম্ভণিতে লিখা আছিলে পাঠৰ মাজত কিন্তু নাই মনত ৰাখিবা পানী আৰু জুই আখ্যানটো চোৱা তোমালোকে সেই প্ৰশ্নবোৰ কিন্তু পৰীক্ষাত আহে সেইকাৰণে তোমালোকে অকণমান গুৰুত্ব দিব লাগিব পানী আৰু জুই আখ্যান অৰুণাচলৰ আদি জনজাতিৰ মাজত প্ৰচলিত লোককথা গতিকে অৰুণাচলৰ আদি জনজাতিৰ মাজত প্ৰচলিত লোককথা বুলি আছে নেকি আমি চাওঁচোন চোৱা এইটো প্ৰথমতে কৈছে যে অৰুণাচলৰ আদি জনজাতি বাকীখিনি তোমালোকক কনফিউজন লগাবৰ কাৰণে দিয়া আছে হয়নে এইবিলাকৰ কাৰণে আমি পাঠটো বেছি পুংখানুপুংখভাৱে পঢ়িব লাগে বুজি পাইছা সেইকাৰণে 9 উত্তৰটো হ'ল অৰুণাচলৰ আদি জনজাতি ঠিক আছে তাৰপিছত 10ত কি আছে চাওঁ আহা সভাত উপস্থিত থকা লোকক কি বোলে সভাত আমি যোনজন মুখিয়াল তেওঁক সভাপতি বোলো কিন্তু সভাত উপস্থিত থকা সকলক আমি কি কওঁ সভাসদ বুলি কওঁ গতিকে 10 চি উত্তৰ সভাসদ ঠিক আছে এতিয়া 11ত কি কৈছে চাওঁ আহা 11ত কৈছে বৰাই শব্দৰ অৰ্থ হৈছে দুখ অহংকাৰ আনন্দ হাঁহি কি বৰাই কোৱা মানে অহংকাৰ কৰা ঠিক আছে এতিয়া আমি সেই 11 উত্তৰটো আমি দি বুলি লিখিব পাৰোঁ 12 প্ৰশ্নটো আমি চাওঁ আহাচোন 12তনো কি কৈছে ৰাধিকা এজনী মৰমীয়াল ছোৱালী হয়নে ন বাক্যটোত বিশেষ্য পদটো কি বিশেষ্য পদে সদায় নাম বুজায় ইয়াত নাম বুজোৱা পদ নাম ক'ত বুজাইছে ৰাধিকা ছোৱালী মৰমীয়াল এ আৰু বি দুয়োটা বুলি কৈছে এতিয়া আমি ছোৱালী বুলি কওঁতে ছোৱালী জাতিটো বুজাইছে সকলো ছোৱালীকে কৈছে আৰু ৰাধিকা বুলি কৈছে গতিকে আমি এ আৰু বি দুয়োটা বুলি ক'ব পাৰোঁ ঠিক আছে আৰু যদি ছোৱালীটো নাথাকিলে আমি কেৱল তেতিয়া ৰাধিকা বুলিহে ক'লোহেঁতেন ঠিক আছে আৰু ইয়াৰ পিছত কি কৈছে চোৱা ভাইৰে পানী কঢ়িয়াই পানী বিক্ৰী কৰা লোকক কি বোলে ভাইৰে পানী কঢ়িয়াই পানী বেপাৰী পানী ভাৰী পানীৰাম ব্যৱসায়ী আমি জানো ইয়াক পানী ভাৰী বুলি কোৱা হয় হয়নে আমি উত্তৰটো লিখিব লাগিব এনেধৰণে যে পানী ভাৰী চোৱা 13 বি পানী ভাৰী বুলি আমি ক'ব পাৰোঁ ঠিক আছে তাৰপিছত আমি যদি 14 প্ৰশ্নলৈ যাওঁ চোৱা খালী ঠাই পূৰ কৰা কৈছে যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই কি বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে আমি পদ বুলি কওঁ প্ৰতিটো শব্দকে আমি শব্দ বুলি কওঁ যদিও ইয়াৰ এটা স্পেচিয়েল নাম আছে প্ৰতিটো শব্দকে আমি পদ বুলি কওঁ যি শব্দই নহওক এতিয়া খালী ঠাই পূৰ কৰা এক প্ৰতিটো শব্দ এটা পদ খালী ঠাই পূৰ কৰা প্ৰতিটোৱে এটা পদ বুজাইছে ইয়াত 4টা পদ আছে ঠিক আছে গতিকে আমি ইয়াত একোটা পদ বুলিয়ে ক'ব পাৰোঁ ঠিক আছে আমি উত্তৰটো লিখিছোঁ একোটা পদ ঠিক আছে 15 প্ৰশ্নটো চোৱা কি কৈছে মাটিৰ পাত্ৰ গঢ়িবলৈ কেনেকুৱা মাটিৰ প্ৰয়োজন আমি জানো বালিয়া মাটিয়ে যিহেতু আঠাটো কম গতিকে বালিয়া মাটি বা পলসুৱা মাটিৰ দৰকাৰ নাই যিকোনো মাটি বুলি ক'লে নহ'ব পলসুৱা মাটিত সাৰ থাকে তাত খেতি বাতি ভাল হয় কিন্তু মাটিৰ পাত্ৰ বাবে আমাক আঠা জাতীয় আলতীয়া মাটি লাগে হয়নে সেইকাৰণে আমি লিখিছোঁ 15 উত্তৰ আলতীয়া ঠিক আছে তোমালোকে এনেধৰণে কৰিব পাৰা 16ত কি কৈছে চোৱা এটা বা তাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে কি হয় এটা বা তাতকৈ বেছি আখৰ যদি লগ লাগে শব্দ হ'ব শব্দ লগ লাগিলে বাক্য হ'ব হয়নে ইয়াত যিহেতু আখৰ অৰ্থ প্ৰকাশ কৰি আখৰ বুলি কৈছে আমি শব্দ বুলি ক'ব লাগিব গতিকে এটাতকৈ বেছি আখৰ লগ লাগিলে কি হয় শব্দ হয় গতিকে 16 এ শব্দ ঠিক আছে 17 চোৱা কুমাৰে মাটিৰ পাত্ৰ গঢ়া চকা আকাৰৰ সঁজুলিবিধৰ নাম কি চাক চকা যন্ত্ৰ সাজ আমি চাক বুলি কওঁ ঠিক আছে 17 আমি এ চাক এ বুলি কিন্তু লিখি দিবা ঠিক আছে 18ত কি কৈছে চোৱা আমাৰ প্ৰথম আৰু শ্ৰেষ্ঠ বন্ধু কোন ইয়াতে দেউতা মা পিতৃ মাতৃ সমনীয়া সেইবুলি কৈছে কিন্তু আমাৰ এতিয়া আমি ইয়াত যদি আমি উত্তৰটো উলিয়াবলৈ যাওঁ আমাৰ এনেকুৱা লাগে যে মাটো হ'ব নেকি এনেকুৱা নিচিনা লাগে পিতৃ মাতৃও হ'ব নেকি এনেকুৱা নিচিনা লাগে হয়নে এতিয়া চোৱা ইয়াতে তোমালোকৰ পিতৃ আৰু মাতৃ পাঠটোৰ মাজৰ পৰা দিয়া হৈছে সেইকাৰণে কৈছোঁ যে এই আমি ইয়াত অকণমান বেছিকৈ পঢ়িব লাগে তেতিয়াহে কিন্তু আমাৰ সকলোবিলাক কথা চকুত পৰে চোৱা তোমালোকৰ এইটো
পিতৃ মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ কি আছে মানুহ আছে সেই সকলোৰে ভিতৰত পিতৃ মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ এনেই আমাৰ মাতৃৰ নিচিনা লাগি যায় কিন্তু আমাৰ পিতৃ মাতৃয়ে হয় শুদ্ধ উত্তৰটো ঠিক আছে গতিকে ইয়াত আমাৰ চি হ'ব পিতৃ মাতৃ সেইকাৰণে আমি লিখিছোঁ 18 চি পিতৃ মাতৃ ঠিক আছে 19 চোৱা 19 প্ৰশ্নত কি দিছোঁ যে ক যোগ চ এই যুক্তাক্ষৰ ভাঙিলে কৈশাক চ এইটো কইৰেক ৰ কইনাক ন কইলাক ল ক যোগ দন্ত স কৈশাক চ গতিকে এইটো শুদ্ধ ন যোগ ধ নয়ে ধ্যান ধ এইটো ন ধ এনেকৈ লিখিলে এইটো যুক্তাক্ষৰ নহ'ব ন্যস্যান চ লিখিছে এইটো আৰু নব্যান ন লিখিছে এইটো হ'ল নয় ধ্যান ধ এতিয়া তাৰ পিছৰ প্ৰশ্ন চোৱা একদম সহজ তোমাৰ ভাষা এক মানে অসমীয়া কিতাপখনৰ নামটো কি সুধিছে অংকুৰণ স্পন্দন অসমীয়া ভাষা এক তোমালোকে সকলোৱে জানা তোমালোকৰ পাঠ্যপুথিখনৰ নাম চোৱা স্পন্দন হয়নে গতিকে ইয়াৰ উত্তৰটো হ'ব বি হয়নে নহয় স্পন্দন তাৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱা পানীভাৰীজনৰ ঘৰৰ পৰা নৈৰ ঘাটলৈ কিমান দূৰ পানীভাৰীজনৰ ঘাটৰ পৰা নৈ ঘাটলৈ প্ৰশ্ন আছে তাত আৰু এমাইল দূৰ বুলি কোৱা হৈছে ঠিক আছে এমাইল গতিকে আমি ইয়াৰ উত্তৰটো এমাইল বুলি এমাইল ঠিক আছে ইয়াৰ পিছত জাতিষ্কাৰ শব্দৰ অৰ্থ কি জাতিষ্কাৰ বুলি ক'লে আমি পৰিষ্কাৰ বুজো নে সুশোভিত পোহৰ বুজো নে এটাও নহয় জাতিষ্কাৰ মানে সুশোভিত গতিকে আমি 13 চি বি 13 উত্তৰ বা 23 উত্তৰ বি সুশোভিত বুলি লিখিছোঁ এই উত্তৰটো হস্তৌ তৈতাত্ত ৰ নিলিখি বাৰে বাৰে হস্তৌ লিখি থৈ দিলেও হয় 23 উ ঠিক আছে বি সুশোভিত তাৰপিছত আছে প্ৰশ্নটো চোৱা বহুদিনৰ আগৰ কথা এই শব্দটোৰ পদ কোনটো পদ বুলি কওঁতে আমি বুজি পাওঁ যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই এটা এটা পদ যদি এটা এটা শব্দ বহুদিনৰ আগৰ কথা ইয়াত তিনিটা পদ আছে হয়নে ইয়াত কেইটা পদ আছে বুলি সুধিছে বাক্যটোত পদ কোনটো বুলি সুধিছে বহুদিনৰো এটা পদ আগৰো এটা পদ কথাও এটা পদ গতিকে আটাইকেইটাটো শুদ্ধ উত্তৰ গতিকে আটাইকেইটা এটা পদ হয় ঠিক আছে এতিয়া আমি লিখিব লাগিব যে 24ৰ উত্তৰ ডি আটাইকেইটা ঠিক আছে 25ত কি কৈছে চোৱা জুই আৰু পানীৰ মাজৰ কাজিয়া কাৰণ কি জুই আৰু পানীয়ে নিজকে নিজে গৰ্ব কৰি নিজে ডাঙৰ নিজৰ শক্তি বেছি এনেধৰণৰ কথা কৈছিলে হয়নে নহয় সেইকাৰণে নিজৰ অহংকাৰ এইটো হ'ব শুদ্ধ পিছত কৈছে খাদ্যৰ বাবে গৌৰৱৰ বাবে এটাও নহয় নিজৰ অহংকাৰ গতিকে 25 উত্তৰ এ নিজৰ অহংকাৰৰ বাবে ঠিক আছে এতিয়া আমি চোৱা তাৰ পিছৰ প্ৰশ্নলৈ যাম ইতিমধ্যে আমাৰ MCQ কেইটা শেষ হৈছে তোমালোকে ইয়াৰ পিছৰ প্ৰশ্ন চাব পাৰা কি কৈছে চোৱা 26ত কৈছে গছে যদি খোজকাঢ়ে পদ্যটোৰ প্ৰথম আঠশাৰী মুখস্থ লিখা 8 নম্বৰ দিছে প্ৰথম আঠশাৰী মুখস্থ লিখিবলৈ দিছে আমি ইয়াক এনেধৰণে লিখিব পাৰোঁ যে 26 উত্তৰ গছে যদি খোজকাঢ়ে পদ্যটোৰ প্ৰথম আঠশাৰী হ'ল তোমালোকে কবিতাটোৰ পদ্যটোৰ নাম লিখি ল'বা গছে যদি খোজকাঢ়ে তাৰ পিছৰ আঠশাৰী লিখিব লাগিব গছে যদি আমাৰ দৰে পাৰে কথা ক'ব কমা আছে গছে যদি খোজকাঢ়ে কেনে মজা হ'ব ভাৱবোধক চিন হয়নে এইটো কেনে মজা হ'ব বুলি কৈছে যে ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে ঠিক আছে কমা দাৰি এনেকৈ উপযুক্ত স্থানত ব্যৱহাৰ কৰিবা তেতিয়া তোমালোকৰ সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা ঠিক আছে ইয়াৰ পিছত বাক্য ৰচনা কৰা কৈছে 27ত যে উভতি ধৰ ডাঙৰ দীঘল কৰ উভতি নাচ ঠিক আছে এতিয়া চোৱা উভতি ধৰা বুলি যে কৈছে উভতি ধৰ বা উভতি ধৰা বুলি যদি উভতি ধৰ বা ধৰা একেটাই আমাৰ কিন্তু বাক্যত উভতি ধৰিবও হ'ব পাৰে উভতি ধৰিছেও হ'ব পাৰে উভতি ধৰিলে বুলিও হ'ব পাৰে কথা নাই খালি উভতি ধৰ শব্দটো থাকিলেই হ'ল ঠিক আছে উভতি ধৰ সকলো কথাতে ডাঙৰক উভতি ধৰিব নালাগে এনেধৰণে তোমালোকে বেলেগো লিখিব পাৰিবা উভতি ধৰা মানে কি ওলোটাই কোৱা ঠিক আছে তেনেধৰণৰ আমি পাইছিলোঁ হয়নে উভতি ধৰা মানে আছে ওলোটাই প্ৰশ্ন কৰিব নালাগে যে ডাঙৰক সেই কথাটো কোৱা হৈছে তাৰ পিছৰ প্ৰশ্নটো কি আছিলে চোৱা ডাঙৰ দীঘল কৰ মানে আমি জানো যে সৰুৰ পৰা বা যিকোনো ল'ৰা ছোৱালীক মাকে ডাঙৰ দীঘল কৰে এনেধৰণৰ কথা সৰুৰ পৰা ডাঙৰ কৰে আৰু এতিয়া ডাঙৰ দীঘল কৰ প্ৰশ্ন শংকৰদেৱক বুঢ়ীমাক খেৰসুতীয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল এনেধৰণে আমি লিখিব পাৰোঁ তোমালোকে বেলেগ তোমালোকৰ কাৰণে সহজ বা তোমালোকে ভাল পোৱা ধৰণেও লিখিব পাৰা মই তোমালোকক উদাহৰণ দিছোঁ মাত্ৰ দেই উভতি নাচ মানে কি যে অতপালি কৰা আৰু উভত ঘূৰে নচা মানে অতপালি কৰে কথা নুশুনে হয়নে নহয় তেনেকুৱা বেলেগক উভতি নচা বুলি কোৱা হয় এতিয়া পিতৃ মাতৃৰ সকলো কথাতে উভতি নচাটো বেয়া স্বভাৱ ঠিক আছে এনেধৰণে তোমালোকে লিখিব পাৰা উভতি ইয়াত নাচ আছে ইয়াত কিন্তু নচাটো হৈছে একো নহয় শুদ্ধ হ'ব তোমালোকে এনেধৰণে লিখিব পাৰা ইয়াৰ পিছৰ প্ৰশ্নত তোমালোকৰ শ্ৰুতলিপি আৰু পাঠ পঢ়া শিক্ষকে দিব এনেধৰণে তোমালোকে এখন প্ৰশ্ন উত্তৰ সম্পূৰ্ণ কৰিব পাৰা আৰু প্ৰশ্ন
উত্তৰ কৰোঁতে তোমালোকে আগতে মই তোমালোকক দেখুৱাইছোঁ যে প্ৰশ্ন উত্তৰ বুলি কওঁতে তোমালোকে দুইটাতে হচৌ তইত্যাত্ত ৰ সকলোতে নিলিখিলেও হয়। হচৌ তইত্যাত্ত ৰ লিখাৰ পৰিৱৰ্তে হচৌ লিখি পেলাই এনেকৈ লিখিলেও হ'ব। কিন্তু মনত ৰাখিবা তোমালোকে যদিহে MCQ আহে তোমালোকৰ এইখিনি কৰিবলগীয়া নাথাকে। মানে ৱিমাৰখনত তোমালোকে কেৱল গোল কৰিলেই হ'ল গুণোৎসৱৰ ধৰণে। ঠিক আছে, ধন্যবাদ। তোমালোকক আৰু যদি কিবা প্ৰশ্ন লাগে, প্ৰশ্নৰ ভিডিঅ' লাগে বা প্ৰশ্ন লাগে তোমালোকে জনাবা, মই তোমালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, ধন্যবাদ।